ইউপিপিএলক বিশ্বাস নকৰে হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এৰি আহিলেহে ইউপিপিএলক বিশ্বাস কৰিব হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ পৰা বিজেপি ইউপিপিএলৰ লগ হৈ বাহিৰ কৰাটোৱে লক্ষ্য হাগ্ৰামা মহিলাৰীৰ কেবিনেট মন্ত্ৰী হ'ব বুলি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কোনে কৰিছে অপপ্ৰচাৰ বড়ো স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনত শাসকীয় ইউপিপিএল আৰু বিৰোধী বিপিএফৰ মাজত মিত্ৰতা হোৱাৰ আলোচনা চলিছিল যদিও ই কলিতে মৰহাৰ উপক্ৰম হৈছে ইয়াৰ বাবে ইউপিপিএলকে জগৰীয়া কৰিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে দুয়োটা দলৰ নেতাই মিত্ৰতাৰ সন্দৰ্ভত আলোচনা কৰিছে যদিও কিছুমান কথাক লৈ ক্ষুণ্ণ হাগ্ৰামা মহিলাৰী কাৰণ আলোচনা হৈছে মিত্ৰতা সন্দৰ্ভত কিন্তু ইউপিপিএলে বাহিৰত প্ৰচাৰ কৰিছে বেলেগ যাৰ বাবে ইউপিপিএলক বিশ্বাসত ল'বলৈ টান পাইছে হাগ্ৰামা মহিলাৰীয়ে সেয়ে এনে পৰিস্থিতিত পৰিষদীয় নিৰ্বাচনত বিপিএফে অকলে খেলিব বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ তদুপৰি ইউপিপিএলে চৰকাৰ এৰি আহিলেহে বিশ্বাস কৰিব বুলিও স্পষ্ট কৰি দিছে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে 25ত আমি যেটো দেখিবলৈ পাইছো বিপিএফে আৰামত চৰকাৰ বনাব অকলে খেলিব বিপিএফ তো অকলে খেলিব বিপিএফ অকলে খেলিব কাৰো লগত এলায়েন্স নাই আজি ইউপিপিএলে আলোচনা কৰি আছে এফালে কিবা একটা আলোচনা কৰিছে এফালে কিবা একটা প্ৰচাৰ কৰি আছে এটো কেনেকৈ বিশ্বাস কৰিম আমি অততে বিপিএফে সিঙ্গেলি খেলিব আৰু সিঙ্গেলি মেজৰিটি পাব বিপিএফে আমি এবসলিউট মেজৰিটি পামে অততে এবসলিউট মেজৰিটি পাম আমি 25টা তলত বিপিএফ দলে নাপায় আলোচনাটো তো হৈ আছিল আলোচনা ভালে চলি আছে কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে এইটোৱে আচৰিত কথা এই কাৰণে কৈছো মই আজি ওপেনলি কৈছো মই যে ইউপিপিএলে চৰকাৰ এৰি পেলাই আহক তেতিয়াহে মই বিশ্বাস কৰিম তেতিয়াহে আমাৰ আলোচনাবিলাক কন্টিনিউ হ'ব বিপিএফ আৰু ইউপিপিএলৰ মাজত কি আলোচনা হৈছে সেই কথাও ক'লে হাগ্ৰামা মহিলাৰীয়ে আগন্তুক নিৰ্বাচনত দুয়োটা দল একেলগ হৈ কেনেকৈ বিজেপিক বাহিৰ কৰিব পাৰি সেয়াহে আলোচনা হোৱা বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ কিন্তু আলোচনাৰ কথাক বাদ দি তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰো অভিযোগ হাগ্ৰামা মহিলাৰীৰ এই অপপ্ৰচাৰ হ'ল হাগ্ৰামা মহিলাৰীৰ দিছপুৰত কেবিনেট মন্ত্ৰী হ'ব প্ৰমোদ বড়ো বিটিচিৰ মুৰব্বী হৈ থাকিব এনেবোৰ অপপ্ৰচাৰক লৈ এতিয়া অতিশয় ক্ষুণ্ণ হাগ্ৰামা মহিলাৰী ইউপিপিএলৰ বিৰুদ্ধে নাৰাজ বিপিএফৰ মুৰব্বীগৰাকী তাৰ পাছতো তেওঁৰ স্পষ্ট কথা ইউপিপিএল বিপিএফ লগ হৈ বিজেপিক বাহিৰ কৰিব লাগে আৰু ইউপিপিএলৰ মানুহবিলাকে যেটো প্ৰচাৰ কৰি আছে মোৰ বিষয়লৈ এটোতো মই ওপেনলি কলো যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই জাস্ট আলোচনা হৈছে বিটিচি পৰা বিপিএফ আৰু ইউপিপিএল লগ লাগি বিজেপি কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয়লৈহে আলোচনা কৰিছে তাৰমানে বিপিএফ ইউপিপিএল আগন্তুক বিটিচি নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে হৈ থাকক আমাৰ ক'ব লগা একো নাই কিন্তু মোক যে প্ৰচাৰ কৰিছে অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব আকৌ প্ৰমোদ বড়োহে চিফ হ'ব সেইকাৰণে আপোনালোকে বিপিএফ কৰি লাভ নাই এইফালে আমাৰ দলত আহক এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে এইটোতো ঠিক হোৱা নাই এইবিলাক মোক চিফ লাগে নালাগে এইবিলাক আলোচনা নাই আমাৰ হ'ল কথাটো হ'ল ইউপিপিএল বিপিএফ কেনেকৈ মিলি পেলাই কাম কৰিব লাগে ইয়াৰ বিষয়লৈ আলোচনা হৈছে আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে ইউপিপিএলৰ এজেন্ডাটো সেইটোকে এজেন্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে এইমতে হাগ্ৰামা মহিলাৰীৰ এনে কথা স্পষ্ট কৰিছে যে বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতাৰ আলোচনাৰ মাজতে ঘূনে ধৰিছে এই ঘূন এতিয়া আঁতৰ কৰিব পাৰে নে নোৱাৰে সেয়া হ'ব লক্ষণীয় মন কৰিবলগীয়া কথা যে অলপতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা হ'লে বিজেপিয়ে আদৰণি জনাব বুলি মন্তব্য কৰিছিল কিন্তু বিজেপিয়ে সঁচাকৈ আন্তৰিকতাৰে আদৰণি জনাবনে বিজেপিয়ে সঁচাকৈ বিচাৰে জানো বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা
কিন্তু এতিয়া হাগ্ৰামা মহিলাৰীৰ এনে কথাৰ পাছত UPPLৰে BPFৰ মিত্ৰতা হয়গৈ নে নহয় সেয়া হ'ব চাবলগীয়া। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।